মোৰ নাম দীপক ৰাভা। মই সৰু সজাই সুইমিং পুলত কাম কৰোঁ। তাৰপিছত মোৰ হিৰণ্ময় ৰাভা ল'ৰা, তেওঁৰ ল'ৰাৰ মোৰ জন্মৰ পৰা হৈছে। জন্মৰ পৰা হোৱাত তাৰপিছত ডক্টৰে ক'লে বোলে ইয়াতে কৰিবও পাৰে আৰু স্মাইলতো কৰিব পাৰে। ডক্টৰ ছাৰে কৈছে বোলে এইটো অশান্তি কৰিব নালাগে, আজিকালি এইটো থাকিলে তাৰমানে ঠিক হৈ যাব, গতিকে অমুকত নিলে ঠিক হৈ যাব বুলি মোক কৈ দিলে। তেতিয়া আৰু মনটো বেয়া লাগিছিল, যদিও পাছত আৰু ভাল লাগিছে যে যদি ঠিক হয় ভাল কথা। পাছত ঠিকমতে ইয়াকে লৈ আনিলোঁ। মই স্মাইলত আহি বহুতখিনি ভাল পাইছোঁ, ভালেই লাগছে। কাৰণ কিয় কৰ্মচাৰীৰ পৰা ডক্টৰনীৰ পৰা চৰকাৰক লৈকে বহুত ধন্যবাদ দিছোঁ। আমাৰ দিনত বেছিভাগ বাহিৰৰে ডক্টৰ আছিল, তেওঁলোকে হয়তো আমি হিন্দী ইংলিছ ভালকৈ নাজানো, তেওঁলোকে ইংলিছতে কথা কৈছিলে। ইয়াৰে কৰ্মচাৰীয়ে বা হেৰিয়ে হেল্প কৰি দিছিলে। তেওঁ কথাখিনি ক'লিব ইংলিছত কৈতো মই ভালকৈ নাজানো, এটা বেলেগে আহি মোক বুজাই দিছিলে যে এইটো এনেকৈ কৈছে। তেতিয়া মোৰো ভাল লাগিছিলে। মোৰ ল'ৰাৰ অপাৰেশ্যন 3টা হৈছে। ফাৰ্ষ্টতে তালুটো উটটো হৈছে, তাৰপাছত তালুটো হৈছে। মোৰ ভালে লাগছে, কাৰণ বিনামূলীয়াকৈ পাইছোঁ, চবে হেল্প কৰিছে, সুবিধা কৰি দিছে। 1 টকা মই নিজে গাড়ী ভাড়া পৰ্যন্ত দিছে, বা কোনোবা দিনা ডক্টৰো মোক ফোন কৰি সুধিছে কেনে পাইছে, বা ল'ৰাটোৰ কিবা অসুবিধা হৈছে নেকি বুলি ফোন কৰিছে। তাৰ পৰা আৰু তাৰমানে মই কি আশীৰ্বাদ দিম, তাৰমানে চৰকাৰৰ পৰা একদম কৰ্মচাৰীক লৈকে তাৰমানে মোৰ ফালৰ পৰা একদম কৃতজ্ঞতা দি ধন্যবাদ দিছোঁ। আমি অসমত এইটো যোৱা 2009-10ৰ পৰা এইটো আমি প্ৰগ্ৰেম ষ্টাৰ্ট কৰিছিলোঁ, আৰু এতিয়ালৈকে আমি 25,000ৰো অধিক এনেকুৱা ক্লেফ্ট লিপ আৰু ক্লেফ্ট পেলেট থকা ল'ৰা ছোৱালী, ক্লেফ্ট লিপ ক্লেফ্ট পেলেট অসমীয়া যেনে ফটা ওঠ আৰু ফটা তালু থকা ল'ৰা ছোৱালীৰ আমি চিকিৎসা কৰিছোঁ। আজি তেখেতসকলৰ জীৱনলৈ এক সাংঘাতিক পৰিৱৰ্তন আহিছে। এই ল'ৰা ছোৱালীবিলাক যিবিলাকে এটা বিসংগতিলৈ জন্ম লৈছিল, এতিয়া সম্পূৰ্ণ সুস্থ। বহুত ল'ৰা ছোৱালী স্কুলত গৈছে, ভালকৈ পঢ়া শুনা কৰিছে, মাক বাপেকৰ যিটো হতাশা আছিল সেই হতাশাটো দূৰ হৈছে, আৰু বহুতে ইতিমধ্যে মেট্ৰিক পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, কিছুমানে বিয়া হৈ গৈছে। 2015 চনৰ পৰা আমি সম্পূৰ্ণ নিজাববীয়াকৈ, অৰ্থাৎ অসমৰে ডাক্তৰ আছে বিশেষকৈ বহুতখিনি, আৰু আমাৰ ভাৰতবৰ্ষৰ অন্য প্ৰদেশৰ পৰাও কিছুমান ডাক্তৰ আহি আমি এই অনুষ্ঠানটো নিয়াৰিকৈ চলাই আছোঁ।